প্রেজ দ্য লর্ড আমেন। তো আমি যেতিয়া আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে অৱহেলা কৰো তেতিয়া আমাৰ জীৱনত কি হয় বহুত ৰকমৰ মন্দতাবিলাক আমাৰ হৃদয়ত আহে মাইণ্ডত আহে যিটো কৰিব লাগে তাক নকৰি আমি যিটো কৰিব নালাগে তাক কৰি পাওঁ কাৰণ কিয় আমি প্ৰাৰ্থনা নকৰো আৰু সেইকাৰণে সেই মন্দতাটো যেতিয়া আমাৰ মনত বা হৃদয়ত অলপমান অহাৰ লগে লগে আপুনি আৰু মই প্ৰাৰ্থনাৰ যোগেদি আমি যেতিয়া চাইড নকৰো আঁতৰাই নিদিওঁ পেলাই নিদিওঁ সেই মন্দতাৰ থাকাৰ কাৰণে কি হ'ব আৰু বেছি 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 হ'ব আৰু আমাক নিৰাশ কৰি দিব আমাক অশান্তিত আনিব আমাৰ সমস্যা আমি আমাৰ জীৱনত দেখিবলৈ পাম কিয় আমি সেইটো পেলাই নিদিয়াৰ কাৰণে আমি প্ৰাৰ্থনা কৰিলেহে আমি পেলাম আমি যদি প্ৰাৰ্থনা নকৰিম মই কেনেকৈ পেলাম সেইকাৰণে আমি পাপ স্বীকাৰ অৰ্থাৎ আমাৰ হৃদয়টো আমি প্ৰভুক সম্পূৰ্ণ দিব লাগিব প্ৰেজ দ্য লৰ্ড এই প্ৰাৰ্থনাটো আমাৰ জীৱনত প্ৰয়োজন আছে প্ৰাৰ্থনাৰ কিছুমান ভাগ আছে মই আপোনালোকক কম আপোনালোকে চাব বাইবেল ওলাব ভণ্টিটো বাইবেল ল'ব আমাৰ জীৱনত থাকিব লাগে এক নম্বৰ আমি ঈশ্বৰক ধন্যবাদ দিব লাগে কেনেকৈ ধন্যবাদ দিব লাগে মানে আমি গোটেই ৰাতিটো ঈশ্বৰে আমাক বিশ্ৰাম দিছে তেতিয়া পুৱাৰ বেলিকাত আপুনি আৰু মই ঈশ্বৰৰ কাষ চাব তেতিয়া আমি ঈশ্বৰক ধন্যবাদ দিব লাগিব হে ঈশ্বৰ মই তোমাক ধন্যবাদ দিছো গোটেই নিশাটো তুমি মোক বিশ্ৰাম দান কৰিলা মই মৰণ হিলৰ দৰে শুই আছিলো কিন্তু শুই থকাৰ অৱস্থাত অনেক ৰকমৰ সমস্যা অনেক ৰকমৰ মহামাৰী বেমাৰ অনেক ৰকমৰ শয়তানৰ শক্তিৰ পৰা তুমি মোক জয় দান কৰিলা মৃত্যুৰ পৰা তুমি মোক জীৱন দিলা প্ৰভু মই তোমাক ধন্যবাদ দিছো এক নম্বৰ সেকেন্ড দুই নম্বৰটো আমি নিজৰ ভুলটো আমি ঈশ্বৰৰ ওচৰত স্বীকাৰ কৰিব লাগিব আমি পাপ স্বীকাৰ কৰিব লাগিব আমি পাপ স্বীকাৰ কৰিবৰ কাৰণে আমি সংকোচ হ'ব নালাগে আমি পাপটো মানি ল'ব লাগিব কাৰণ ৰোমিয়া 3:23 পদত কৈছে সকলোৱে পাপ কৰিছে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে পাপেই মানুহক ঈশ্বৰৰ মহিমা ঈশ্বৰৰ আশীৰ্বাদ ঈশ্বৰৰ শান্তিৰ পৰা আঁতৰাই ৰাখি দিয়ে কিন্তু আজি বহুত মানুহবিলাকে ভাবে মই পাপ কৰা নাই মই কি স্বীকাৰ কৰিম মইতো ভুলেই কৰা নাই মই পাপ স্বীকাৰ কেনেকৈ কৰিম কিন্তু মানুহ ইমান পাৰফেক্ট নহয় সেইকাৰণে মই কৈছো যে ৰোমিয়া পুস্তকত কৈছে যে সকলোৱে পাপ কৰিছে ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে আৰু সেই পাপটো আপুনি আৰু মই স্বীকাৰ কৰিব লাগিব দুই নম্বৰত মই নিজকে হৈ নহ'ব লাগিব মই নিজকে সম্পূৰ্ণ মোৰ জীৱন প্ৰাণ শৰীৰ আত্মসমৰ্পণ কৰি মই নিজৰ ভুলটো মই মানি ল'ব লাগিব